নিজ স্বামীয়ে বিয়া দিলে পত্নীক অইন পুৰুষৰ লগত পত্নী পৰকীয়া কৰাৰ কাৰণে প্ৰেমিকৰ হাতত তুলি দিলে পত্নীক দুই সন্তানৰ মাতৃৰ প্ৰেম লীলা এইবাৰ সামাজিক মাধ্যমত চৰ্চিত পত্নীৰ কৰ্মকাণ্ডক লৈ স্বামীয়ে ললে ঐতিহাসিক সিদ্ধান্ত দিনক দিনে বৃদ্ধি পাইছে পৰকীয়া ঘটনা কি পুৰুষ কি মহিলা স্বামীৰ নাম নয়ন শাহ তেওঁৰ অভিযোগ মতে পত্নীৰ মনোযোগ নাছিল স্বামীৰ সৈতে একেলগে থকাৰ কিন্তু পত্নীয়ে অভিযোগ কৰে স্বামী ও স্বামীৰ পৰিয়ালে সদায় কৰি আহিছে শাৰীৰিক ও মানসিক নিৰ্যাতন সেই সময়ত পত্নীৰ জীৱনলৈ এন্ট্ৰি মাৰে নতুন প্ৰেমিক দীৰ্ঘদিন ধৰি চলি আছিল সেই গোপন প্ৰেম হঠাৎ এদিন স্বামীয়ে পত্নীৰ সৈতে প্ৰেমিকক ধৰা পেলাই আপত্তিজনক অৱস্থাত হাতেলুতে ধৰি আবদ্ধ কৰি ৰাখে গাঁওবাসীয়ে ইয়াৰ পিছতে স্থানীয় কালী মন্দিৰত গাঁওবাসীৰ সন্মুখতে স্বামীয়ে নিজেই পত্নীক দিলে বিয়া অৱশেষত প্ৰেমিকে শিৰত সেন্দুৰ লগাই পত্নী হিচাপে গ্ৰহণ কৰে ইপিনে দুটি সন্তানক লৈ আগৰ স্বামীয়ে অকলে থকাৰ সিদ্ধান্ত লয়